নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। চ' আজি আমি আলোচনা কৰিম যিটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ 5647 যিটো পষ্টৰ নটিফিকেশ্যন ওলাইছে, কোনখন মানে জংচনত কিমানটা পষ্ট আছে, কি কোৱালিফিকেশ্যন লাগে, কেনেকৈ চিলেকশ্যন হ'ব, এক্সাম হ'বনে নাই, মেডিকেল হ'বনে নাই, কিমান ফিটনেছ থাকিব লাগে, আইচাইট কিমান থাকিব লাগে, মানে যিমান গোটেইখিনি বস্তু আছে একেটা ভিডিঅ'তে মই আলোচনা কৰিম। চ' ভিডিঅ'টো অলপ ডাঙৰ হ'ব পাৰে, চ' শেষলৈকে চাই থাকিব। বলক আৰম্ভ কৰোঁ। আচলতে এই নটিফিকেশ্যন ডেট অফ পাব্লিকেশ্যন হৈছিল আপোনাৰ 4 নৱেম্বৰত আৰু আৰম্ভণিও হৈছিল 4 নৱেম্বৰত অনলাইন প্ৰক্ৰিয়া। চ' আপুনি অনলাইন আবেদন 4 নৱেম্বৰৰ পৰা আপোনালোকে কৰিব পৰা ব্যৱস্থা কৰি দিছিল, কিন্তু বহুতে এতিয়ালৈকে কৰা নাই। যিসকলে কৰা নাই অতি সোনকালে কৰি লওক, কাৰণ ইয়াৰ লাষ্ট ডেট হৈছে 3 ডিচেম্বৰ। চ' তাৰ আগতে আপোনালোকে এইটো এপ্লিকেশ্যনখন কৰিব লাগিব। আৰু এইটো আচলতে এক্সাম নহয়, ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয়, সেইকাৰণে এটা বহুত এটা সুযোগ। সেইকাৰণে এইটো সুযোগ আপোনালোকৰ হাতৰ পৰা যাব নিদিব। এতিয়া বলক নেক্সট ষ্টেপটো আলোচনা। এতিয়া মোড অফ চিলেকশ্যন আচলতে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব। যদি আপোনালোকৰ ITI কোৰ্চটো আছে, ঠিক আছে, সেইখিনি লাগিব। আৰু যদি ITI কোৰ্চ আপোনালোকৰ নাই, তেনেহ'লে লাগিব আপোনাৰ 12ত 50%, লগতে যিখিনি আপোনালোকৰ ইয়াতে দিছে ছায়েন্স, ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজি, এই তিনিটা থাকিব লাগিব। আদাৰৱাইজ আপোনালোকে এপ্লাই কৰিব নোৱাৰে। ITI লাগিব, নহ'লে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি থাকিব লাগিব, উইথ 50% থাকিব লাগিব আপোনালোকৰ। তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটো ডাইৰেক্ট মোড চিলেকশ্যন হয়, যিমান পাৰ্চেণ্টেজ থাকিব সেনেকৈ চিলেকশ্যনটো হ'ব আৰু 1 বছৰৰ ট্ৰেইনিং হ'ব। এতিয়া আমি আলোচনা কৰিম কোনটো জংচনত কিমান পষ্ট আছে। যিটো কাইথাৰ আছে, ইয়াতে আছে 812, আলিপুৰদুৱাৰত 413, ৰঙিয়া জংচনত 435, লামডিঙত আছে 950, তিনিচুকীয়াত আছে 580, নিউ বঙাইগাঁৱত আছে 814, আৰু যোন ANFৰ হেডকোৱাৰ্টাৰ যিটো আছে মালিগাঁৱত আমাৰ, তাৰ পষ্ট আছে 661। টোটেল 5647 পষ্ট আচলতে ভেকেঞ্চি আছে ইয়াত। আপোনালোকে সুন্দৰকৈ অতি সোনকালে আপোনালোকে এপ্লিকেশ্যন প্ৰক্ৰিয়া আপোনালোকে কৰি দিয়ক। এতিয়া কথাটো গ'ল কি, আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। মাৰ্কশ্বিটটো লাগিব, পাছ চাৰ্টিফিকেট লাগিব মেট্ৰিকৰ ক্লাছ 10ৰ, আৰু লগতে ITI লাগিব, ITI পাছ চাৰ্টিফিকেটখন লাগিব, ITI মাৰ্কশ্বিটখন লাগিব। তাৰ উপৰি যিহেতু ITI নাই, তাৰ আপোনালোকে হাই ছেকেণ্ডেৰীৰ এইখিনি কাগজখিনি লাগিব। চ' লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে আচলতে কিবা যদি বুজি নাপায় কমেণ্ট কৰিব, ঠিক আছে, মই আপোনালোকক বুজাই দিম। চ' এইখিনিয়ে, আৰু যিমান পাৰে ছাপোৰ্ট কৰক। আপোনালোকৰ কাৰণে ভিডিঅ' বহুদিন পাছত আপোনালোকে বনাবলৈ আকৌ আৰম্ভ কৰিছোঁ, কাৰণ সময় নোপোৱা হৈছিলোঁ, সেইকাৰণে বনোৱা হোৱা নাছিল। চ' চাই থাকক। এইবাৰ সকলোতকৈ ডাঙৰ এটা কথা হৈছে কি, এজ লিমিটটো আপোনাৰ 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগে, বা 15 বছৰ হ'লে আপুনি কৰিব পাৰিব, 24 বছৰ হ'লেও কৰিব পাৰিব। তাৰ ওপৰত গ'লে নোৱাৰিব, কাৰণ ট্ৰেইনিং পিৰিয়ডৰ হয়, যিটো 1 বছৰ ট্ৰেইনিং দিয়া হয়, সেইকাৰণে এজ লিমিটটো একেবাৰে কমাই ৰাখিছে। আৰু আচলতে SC ST ৰ কাৰণে সেইটো বেলেগ আছে, 5 বছৰ আপোনালোকৰ কাৰণে পাই যাব এইটো এজ ইলেকশ্যন। তাৰপিছত OBC ৰ কাৰণেও পাই যাব। জেনেৰেল কাষ্টৰ কাৰণে কোনো ধৰণৰ এজ ইলেকশ্যন নাই, ঠিক আছে। আপোনাৰ 15 বছৰ যদি হৈছে এপ্লাই কৰিব পাৰিব, 15 to 24 ইয়াৰ্ছ, ঠিক আছে। এপ্লাই কৰোঁতে কিমানখিনি খৰচ যাব, 100 টকা এটা খৰচ হয়, অনলাইন পে'মেণ্ট কৰিব লাগে। চ' এইখিনি আপোনালোকে কৰি ল'ব। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ, বাই বাই।